নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদত কপিল ধেমাজি। সমস্ত কামৰ বোজা এই অংগনবাড়ী কৰ্মী সহায়িকাৰ ওপৰত জাপি দি কামৰ বিনিময়ত উপযুক্ত ধন আদায় নিদিয়াকৈ চৰকাৰ কেনেকৈ আছে বুলি আজি প্ৰতিবাদকাৰী মহিলাই বিক্ষোভ পূজাৰে স্বাস্থ্য বিভাগৰ মিটিং, পঞ্চায়তৰ মিটিং সকলোতে যিকোনো ধৰণৰ কামৰ বাবে অংগনবাড়ী কৰ্মী সহায়িকাই কাম কৰিবলৈ লাগে, কিন্তু কামৰ বিনিময়ত পাবলগীয়া মজুৰি তেওঁলোকে নাপায়। শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান এতিয়াও কৰা নাই। যি সময়ত ৰাজ্যত হাজাৰ হাজাৰ যুৱক যুৱতীক চৰকাৰী সংস্থাপন দি কামৰ বাবদ প্ৰতিমাহে মতা পৰিমাণৰ দৰমহা সুবিধা প্ৰদান কৰা হৈছে, তেনে সময়ত নামমাত্ৰ দৰমহা আদায় দি এটা মাহত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা চৰকাৰে আদায় কৰি আহিছে বুজন পৰিমাণৰ কাম। চৰকাৰৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ধেমাজিত 15 ফেব্ৰুৱাৰীৰ পৰা অসহযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। ধেমাজি জিলা সমিতিৰ প্ৰতিবাদকাৰীসকলে আজি শুক্ৰবাৰৰ পৰা ধেমাজি জিলাৰ মাছখোৱা প্ৰকল্প চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে মাননিৰ সলনি মজুৰি দিয়ক, কামৰ বোজা বন্ধ কৰক, বিজেপি চৰকাৰ লেই চেই চেই, বিজেপি চৰকাৰ গো বেক, অসম চৰকাৰ হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী উত্তাল শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী কঁপাই তোলে। ন্যায্য দাবী পুনৰ ৰাজপথত আহিব লগা হৈছে। আমি যোৱা 1 ফেব্ৰুৱাৰীৰ পৰাই আমাৰ মাননি বৃদ্ধি আন্দোলন 15 তাৰিখৰ পৰা আমি অসহযোগ আন্দোলনত আহিব লগা হৈছে। আজি 26 তাৰিখৰ পৰা আজি 6ষ্ঠ দিন আমি ইয়াত ইয়াত বহিছোঁ। এটাই প্ৰস্তাৱ সঞ্চালকে দিয়া যি প্ৰস্তাৱ পঠাইছিল, কৰ্মীৰ বাবে 10,000, সহায়িকাৰ বাবে 5,000, কৰ্মীৰ বাবে 6,950 টকা, এই প্ৰস্তাৱ গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা লাগিব। ইতিমধ্যে যোৱা 26 তাৰিখে আমাৰ সমাবেশ হৈ থকা অৱস্থাত বিভাগৰ তৰফৰ পৰা সঞ্চালকৰ তৰফৰ পৰা জইণ্ট ডাইৰেক্টৰ মহোদয়ে আহি আমাক নিমন্ত্ৰণ কৰিছে যে আপোনালোকক অহা 4 তাৰিখে সন্মানীয় নিয়োগ বাইদেউ, মানৱ কল্যাণ শিশু কল্যাণ মন্ত্ৰী অসমৰ বিত্তমন্ত্ৰী মহোদয়ে আলোচনাত মাতিছে, কিন্তু আজি 3 দিন হ'ল তেখেতসকলে তাৰিখটো সলনি কৰি 3 তাৰিখে কৰিছে। আজি 3 তাৰিখে 5টা বজাত আমাক তেওঁলোকে প্ৰতিনিধি হিচাপে আমাৰ সন্মানীয় অজন্তা নিয়োগ বাইদেউৰ লগত আলোচনাত মিলিত হোৱাৰ বাবে মাতিছে। আমি সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছোঁ। আমি এটাই আবেদন, আজিৰ মঞ্চৰ পৰা এটাই দাবী যে সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো আজি সন্মানীয় বিত্তমন্ত্ৰী মহোদয়ে আলোচনা কৰি গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰাৰ বাবে আহ্বান জনাইছোঁ। অন্যথা আজিৰ তাৰিখৰ পিছত সেই সঠিক উত্তৰ নাপাওঁ, তেনেহ'লে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা আজি ৰাজপথেদি গৈ দিছপুৰ পাব। এই অৱস্থা যাতে